মই সকলো ৰাইজগৈৰ তথা আমি স্থানীয় ৰাইজক মই আৰম্ভণিৰ পৰাই তেওঁলোকৰ যিটো সহায় সহযোগিতা আছে বিদ্যালয়খনৰ প্ৰতি তথা তেওঁলোকৰ যি আন্তৰিকতা এই বিদ্যালয়খনৰ প্ৰতি তেওঁলোকক মই নথৈ আনন্দিত আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিদ্যালয়খনৰ প্ৰতিটো সৰু বৰ ক্ষেত্ৰতেই আমি ৰাইজগৈৰহৰ তথা আমাৰ ৰূপজ্যোতি শিল্পী সংঘ মাছবাৰ অংগনবাড়ী কেন্দ্ৰৰ লগতে স্থানীয় ৰাইজৰ লগতে অভিভাৱক অভিভাৱিকাসকল সকলোৰে আমি সহায় সহযোগিতা পাই আহিছোঁ আৰু আগন্তুক দিনলৈও আমি এনেকৈ সহায় সহযোগিতা পাম বুলি আশা ৰাখিছোঁ। বৰ্তমান এই বৰ্ষটোত আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিছে। এই কথাটো আমাৰ কাৰণে এটা খুব আমি আশা কৰিছোঁ যে ভৱিষ্যতে হয়তো আমাৰ ছাত্ৰ ছাত্ৰীৰ হাৰ বাঢ়ি যাব আৰু বিদ্যালয়খনক আমি আগৰ অৱস্থালৈ নিবলৈ সক্ষম হ'ম। হয়, 1975 চনতে স্থাপন হোৱা মাছপাৰা প্ৰাথমিক বিদ্যালয়খনক আজি আমি 50টা বছৰত ভৰি দিয়া সময়ত আমি পাইছোঁ। গতিকে 50তম যেতিয়া প্ৰতিষ্ঠাৰ 50তম বছৰটো যেতিয়া পালন কৰিছোঁ সোণালী জয়ন্তী হিচাপে আমি সঁচাকৈ আনন্দিত আৰু এই বিদ্যালয়খনক আমি পুনৰুজ্জীৱিত কৰাৰ কাৰণে এটা সুযোগ পাইছোঁ আৰু তাৰ কাৰণে আমি অনুষ্টুপীয়াকৈ হ'লেও আমাৰ এই আয়োজনটো কৰিছোঁ। আপুনি কোৱাৰ দৰে আমি কোনো বিখ্যাত গায়কক ইয়াত আমন্ত্ৰণ জনাব পৰা নাই, কিন্তু আমাৰ মাজত বিখ্যাত নহ'লেও কিন্তু আমাৰ কাৰণে প্ৰখ্যাত গায়ক আছে। সন্মানীয় অজিত দাস, ডক্টৰ প্ৰাণেশ্বৰ নাথ, যোগেশ্বৰ নাথ, জিন্তু বাইদেউ, লোকগীতৰ অন্যতম শিল্পী, গুৱাহাটী বিশ্ববিদ্যালয়ত সোণৰ পদক পোৱা আৰু আকাশবাণীৰ শিল্পী জিন্তু দাসো আমাৰ মাজত আছে। আমাৰ প্ৰাক্তন ছাত্ৰী হয় জিন্তু দাস।